নেমচুর বিটিআর কমিটির অন্তর্গত তামুলপুর জিলা সমিতির গঠনার্থে এখন সাধারণ সভা অনুষ্ঠিত হয় আৰু এই সাধারণ সভার জৰিয়তে হিজরুল ইসলামক সভাপতি আৰু জেহৰুল ইসলামক সাধারণ সম্পাদকক লৈ এখন 31 জনীয়া এখন শক্তিশালী কমিটি গঠন কৰা হয় আৰু এই কমিটিখনৰ জৰিয়তে অনাগত দিনত আমাৰ এই তামুলপুৰ জিলাত যিমান অপসংস্কৃতি আছে যেনেকুৱা আপোনাৰ ড্ৰাগছ বাল্য বিবাহ মদ জুৱা তীৰ খেল বহু বিবাহ এইবিলাক অপসংস্কৃতিৰ বিৰুদ্ধে এই জিলা সমিতিখনে কাম কৰিব। দ্বিতীয়তে এই জিলা সমিতিখনে এই অঞ্চলত শিক্ষাৰ এক জাগৰণ সৃষ্টি কৰিব। তো যিয়ে নহওক আমাৰ এই জিলা সমিতিৰ প্ৰতি আমাৰ এই আহ্বান থাকিব, লগতে আমাৰ এই জিলা সমিতিখনে আমাৰ এই তামুলপুৰ জিলাৰ প্ৰতিটো জাতি জনগোষ্ঠীক লগত আলোচনা কৰি এক ভাতৃত্ববোধ আৰু সমন্বয় গঢ়ি তুলিব। লগতে মই এই তামুলপুৰ জিলাবাসী তামুলপুৰ জিলাৰ সৰ্বস্তৰৰ ৰাইজক মই অনুৰোধ জনাম যে আপোনালোকে আমাৰ এই ছাত্ৰ সংগঠন নেমচুক আপোনালোকে নিজৰ বুলি আঁকোৱালি লৈ আপোনালোকে দিহা পৰামৰ্শৰে এই তামুলপুৰ জিলা সমিতিখনক আগুৱাই লৈ যাব বুলি আমি আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ। তো যিয়ে নহওক এইখিনিতে মই আৰু এখন কথা ক'ব লাগিব। সেই কথাটো হৈছে যে আমি আমাৰ বিশেষকৈ আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহক মই ক'ব বিচাৰিছোঁ, কি আমাৰ শিক্ষিত সমাজ, কি আমাৰ যুৱ সমাজ, কি আমাৰ এই বৃদ্ধ সমাজ, কি আমাৰ শিক্ষক সমাজ আৰু আমাৰ আলিম সমাজ, এই প্ৰতিটোকো সমাজকে আমি এটা কথা ক'ব বিচাৰিছোঁ আমাৰ নেমচুৰ ফালৰ পৰা যে আপোনালোকে আগুৱাই আহক। আমাৰ এই জাতিটোৰ ওপৰত আমাৰ এই জাতিটোৰ ভিতৰত যিমান অপসংস্কৃতি আছে এই অপসংস্কৃতিখিনি আমি যেনেকৈ পাৰোঁ আমি আমাৰ সমাজখন সংস্কাৰ কৰাৰ কাৰণে আমি যিমান অপৰাধজনিত কাম আছে এই অপৰাধজনিত কামবিলাক আমি আমাৰ সমাজৰ পৰা নাইকিয়া কৰি এখন সুস্থ সমাজ গঢ়াৰ কাৰণে আমি আগুৱাই আহিব লাগে। আৰু এই আহ্বান আমাৰ প্ৰতিটো সমাজক মই আহ্বান জনাইছোঁ যে আপোনালোকে আগুৱাই আহি আমাৰ সমাজখন এক সংস্কাৰমুখী কৰক আৰু আমাৰ গোটেই অসমখনক আমাৰ গোটেই অসমৰ সকলো জাতি জনগোষ্ঠীৰ লগত আমি একত্ৰিতভাৱে আমাৰ সমাজখনক আগুৱাই লৈ যাম বুলি আমি আশাবাদী। আপোনালোকে আগুৱাই আহক, আপোনালোকৰ লগত আমি আছোঁ। আমি অকলে কৰিব নোৱাৰোঁ, আমি গোটেইখিনি মানুহ আমাক লাগিব, গোটেইখিনি মানুহ আমাক একত্ৰিত হ'ব লাগিব। আমাৰ কাম আমিয়ে কৰিব লাগিব, আমাৰ জাতিটোক আমিয়ে পৰিৱৰ্তন কৰিব লাগিব। গতিকে আমাৰ মাজত যিহেতু বহুতো ব্যাধি আছে এই ব্যাধিখিনি আমি দূৰ কৰিব লাগিব। লগতে আৰু এটা কথা ক'ব লাগিব যে আমাৰ কিছুমান সম্প্ৰদায়ৰ কিছুমান ল'ৰাৰ কাৰণে কিছুমান বেয়া ল'ৰাৰ কাৰণে আমাৰ গোটেই জাতিটোক আমাৰ গোটেই সম্প্ৰদায়টোক কি কৰে এই দুখী বুলি সাব্যস্ত কৰিব বিচাৰে। গতিকে জাতি যত জনগোষ্ঠী বা যিয়ে নহওক যিজন অপৰাধীৰ কোনো ধৰণৰ জাতি বা ধৰ্ম নাথাকে, কিন্তু আমাৰ এই জাতিটোৰ পৰা আমাৰ এই সম্প্ৰদায়টোৰ পৰা কোনোবাই বেয়া কাম কৰাৰ লগে লগে আমাৰ গোটেই সম্প্ৰদায়টোক এটা চামে কি কৰে আপোনাৰ দোষীৰ কাঠগড়াত থিয় কৰায়। গতিকে আমি সেইসকলক ক'ব বিচাৰিছোঁ যে যিজন বিলকিছ বানুৰ 11জনকৈ দৰ্শনকাৰীক আমাৰ এইখন চৰকাৰৰ এইখন ৰাজনীতি দলে কি কৰিছে, 11জনকৈ দৰ্শনকাৰীক তেওঁলোকক জেলৰ পৰা মুক্তি দি ফুলৰ গামোচাৰে মালা পিন্ধাইছে, সেই কথা কিন্তু আমি পাহৰি যোৱা নাই। গতিকে আমি এই চৰকাৰকো ক'ব বিচাৰিছোঁ আৰু যিসকলে তেনেকৈ টাৰ্গেট কৰে তেওঁলোককো ক'ব বিচাৰিছোঁ যে আপোনালোকে আহক, আমাক হেৰি কৰক। আপোনালোকে চৰকাৰ গঠন কৰিছে, আমাৰ মাজত যিমান শিক্ষাৰ সজাগতা নাই, আমাৰ মাজত শিক্ষাৰ অভাৱ, গতিকে এইখিনি আপোনালোকে পূৰণ কৰক। এইখিনি পূৰণ কৰাৰ পিছত যদি আমি তেনেকুৱা আপোনালোকে হেৰি কৰিব পাৰে তেনেহ'লে আমি কি কৰিম, আমাৰ সমাজখনক আগুৱাই নিয়াত সহজ হ'ব। হয়, আপোনালোকে চৰকাৰত আছে, আমি চৰকাৰত নাই, আমি ছাত্ৰ সংগঠনে সকলো কৰিব নোৱাৰোঁ। আপোনালোকৰ চৰকাৰৰ দায়িত্ব আছে, কেৱল সমালোচনা কৰিলেই সকলো বস্তুৰ সমাধান হৈ নাযায়। তো যিয়ে নহওক আমি সকলোকে আহ্বান জনাইছোঁ যে আহক, আমি আগুৱাই আহি আমি আমাৰ এই সম্প্ৰদায়টোক আমি কেনেকৈ আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে হাতে হাত মিলাই আমি কাম কৰি যাওঁ। তাৰ বাবে আমি আজি আপোনালোকক সকলোৰে এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই সকলোকে অনুৰোধ জনাইছোঁ। তাৰমানে আমাৰ মাজত তেনেকুৱা একো নাই। আমাৰ সংগঠনেৰে কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত চালাকাটি আঞ্চলিকৰ ৱাৰ্কিং প্ৰেচিডেণ্ট কাৰ্যকৰী সভাপতি আমিৰ আলী বুলি নাম। এই আমিৰ আলী ল'ৰাটো আমাৰ সংগঠনেৰে হয়,
এতিয়াও আমাৰ সংগঠনতে আছে সেই ল'ৰাজনৰ নামত আমাৰ যিজন আগৰ প্ৰেছিডেণ্ট আছিল বদৰুল ইছলাম ডাঙৰীয়া এই বদৰুল ইছলাম ডাঙৰীয়া কি কৰিলে সেই ল'ৰাজনে এতিয়া ধৰক সংসাৰ এখনত থাকিলে হাই কাজিয়া হোৱাটো স্বাভাৱিক কিবা এটা হোৱাটো স্বাভাৱিক কিন্তু সেই বুলি আমাৰ ল'ৰাজনক দুৰ্বৃত্ত সজাই অচিনাক্ত দুৰ্বৃত্ত সজাই কিছুমান আকৌ বিপিএফৰ সদস্য বুলি কৈছে কৈকানি কি কৰিলে সেই ল'ৰাজনৰ নামত গোটেই অসম জুৰি থানাই এই ল'ৰাজনৰ বিৰুদ্ধে কেছ কৰিলে ল'ৰাজনে সৰু এটা কথাহে কৈছিল তে যিয়ে নহওক তাৰে পৰা আমি কি কৰিলোঁ গোটেই অসম জুৰি গোটেই নৰ্থ ইষ্ট জুৰি আমাৰ যিমান জিলা সমিতিবিলাক আছে এই জিলা সমিতিবিলাকৰ লগত আমি আলোচনা কৰি গৰিষ্ঠ সংখ্যক জিলা সমিতিয়ে আমি বঙাইগাঁৱত প্ৰেছ ক্লাবত আমি এখন সংবাদ মেলৰ জৰিয়তে আমি এখন সাধাৰণ সভাৰ জৰিয়তে আমি কি কৰিলোঁ আমি তেখেতক অপসাৰণ কৰি সৰ্বসন্মতিক্ৰমে তেখেতক অপসাৰণ কৰি আমি নতুনকৈ এখন কেন্দ্ৰীয় সমিতি গঠন কৰিলোঁ আৰু সেই কমিটিৰ আজি মই সভাপতি আমাৰ সাধাৰণ সম্পাদক এছিষ্টেণ্ট সাধাৰণ সম্পাদক আৰু হয়তো পদবীখিনি আছে তো যিয়ে নহওক আমাৰ মাজত কোনো মতানৈক্য নাই তেওঁক অপসাৰিত কৰা হৈছে এতিয়া তেওঁ যদি আমাক কিবা কিবি কৈ আছে সেইটো বেলেগ কথা সেই কাউণ্টাৰ মই দিব নাযাওঁ সেইটো তেওঁৰ কথা তেওঁ কৈ থাকিব অবৈধ বুলি আমাক কৈ আছে কিন্তু অবৈধ তেওঁ নিজেই এই কথাটো আপোনালোকে হয়তো সংবাদ মাধ্যমৰ জৰিয়তে দেখা পাইছে তো কথা এইখিনিয়ে আৰু তেওঁৰ কথাৰ কাউণ্টাৰ দিব লগা মানে তেওঁ ইমান মানুহ নহয় যে তেওঁৰ কথাৰ কাউণ্টাৰ আমি দি থাকিব লাগিব ইমান উপযুক্ত নহয় যে তেওঁৰ কথাৰ কাউণ্টাৰ আমি দি থাকিম তো গতিকে আৰু এটা কথা মই কওঁ যে বিগত দিনত এতিয়া নিৰ্বাচন কেন্দ্ৰিকে কওক বা যিয়ে নকওক তেওঁ যিমান তেওঁৰ স্বৈৰাচাৰিতা হিটলাৰী শাসন যিটো বুলি আমি কওঁ তেনেকুৱা শাসন আমাৰ এই নেমচুত তেওঁ চলাইছিল গতিকে আমাৰ প্ৰতিখন জিলা সমিতিৰ সভাপতি সম্পাদকে আদি কৰি বিভিন্ন পৰ্যায়ৰ সদস্যসকলে তেওঁৰ প্ৰতি অতিষ্ঠ হৈ আমি সৰ্বসন্মতিক্ৰমে তেওঁক অপসাৰিত কৰি আমি নতুনকৈ কমিটিখন গঠন কৰিছোঁ এতিয়া কথা হৈছে তেওঁলোকে কিবা ক'ব পাৰে সেইটো তেওঁৰ ব্যক্তিগত কথা কিন্তু ঘটনা হৈছে সংগঠনত তেওঁ নাই আমি নেমচুৰ পৰা তেওঁক অপসাৰিত কৰিছোঁ তাৰমানে আমি বিটিআৰ নেমচু নতুনকৈ একো খোলা নাই আমাৰ নেমচুই আছে আমাৰ নেমচু কেন্দ্ৰীয় সমিতি আছে আৰু কেন্দ্ৰীয় সমিতিৰ এতিয়া ধৰি লওক আপোনাৰ অসম চৰকাৰ বিটিচিতো এখন চৰকাৰ আছে বিটিচিতো সুকীয়া এখন চৰকাৰ আছে কিন্তু সেই চৰকাৰখনো কিন্তু আমাৰ চেণ্ট্ৰেল হওক বা ষ্টেটৰ তলতীয়া হয় গতিকে আমাৰ যিখন বিটিআৰ চৰকাৰ বিটিআৰ যিখন আমাৰ কমিটি এই কমিটি কিন্তু আমাৰ নেমচুৰ কমিটিৰে অন্তৰ্গত এখন কমিটি তো গতিকে আমি ইয়াত কোনো বিভাজন দেখা নাই আমি ইয়াত হয়তো কিছুমানে মানে ভাবিব পাৰে তেওঁলোকে কিছুমানে কথা কৈ আছে এতিয়া ক্ষমতাচ্যুত হ'লেতো বহুত কিবি কয় সেই কথাখিনি আপোনালোকে জানে তো গতিকে মই ইমান দিনে মুখ খোলা নাছিলোঁ তো মই আজি আপোনালোকক কথাখিনি ক'লোঁ হয়তো আপোনালোকে ইয়াৰ পিছত হয়তো আপোনালোকে আমাক হেৰি কৰিব যে নাই এইটো কথাখিনি তেওঁলোকে যিখিনি কৈছিল সেইখিনি সত্য নহয় আমাৰ কথাখিনি সত্য আৰু আপোনালোকে হয়তো তদন্ত কৰিলেও পাই যাব ধন্যবাদ জনাইছোঁ আজি আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচু বিটিআৰ আমাৰ কমিটিৰ অন্তৰ্গত তামোলপুৰ জিলা সমিতিখন গঠনতহে এখন সাধাৰণ সভা আমি গোৰেশ্বৰ সাহিত্য সভা ভৱনত আয়োজন কৰিছিলোঁ আৰু লগতে আমি আমাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি গোলাপ ৰাব্বানী ডাঙৰীয়া কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক বাহৰুল ইছলাম ডাঙৰীয়া কেন্দ্ৰীয় কমিটিৰ সহকাৰী সাধাৰণ সম্পাদক এৰছাদ আলী ডাঙৰীয়া তেখেতসকলৰ উপস্থিতিত এখন 31 জনীয়া শক্তিশালী কমিটি গঠন কৰি দিয়া হৈছে সভাপতি হিচাপে হিজৰুল ইছলাম ডাঙৰীয়াক আৰু সাধাৰণ সম্পাদক হিচাপে জহিৰুল ইছলাম ডাঙৰীয়াক লৈ পেলাই এখন 31 জনীয়া কমিটি গঠন কৰি দিয়া হৈছে কমিটি তেখেতসকলক আমি বিটিআৰ নেমচুৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে আমি ক'ব বিচাৰিছোঁ আপোনালোকে জানে সংবাদ মাধ্যমত বিভিন্ন সময়ত প্ৰচাৰ হৈছে আচলতে আমাৰ যিবিলাক সমস্যা আমাৰ যি জাতিটো এই জাতিটো সংখ্যালঘু জাতিটো বিভিন্ন সময়ত কি ড্ৰাগছ কি মদ কি জুৱা তীৰৰ পৰা আৰম্ভ কৰি যিবিলাক বাল্য বিবাহ শিশু শ্ৰমদান সামাজিক ব্যাধি এই ব্যাধিবিলাকৰ ওপৰত কিন্তু আমি নেমচু বিটিআৰ নেমচুৱে বিভিন্ন সময়ত আমি কাম কৰি আছোঁ আৰু ধাৰাবাহিকভাৱে আপোনালোকে জানে আমি সজাগতা সভা কৰিছোঁ আমি ড্ৰাগছৰ লগত জড়িত ব্যক্তি কিন্তু প্ৰশাসনৰ জৰিয়তে আমি কেতিয়াবা গতাই দিবলৈ বাধ্য হৈছোঁ যা নহওক আজি আমাৰ যিখন সভা এই সভাখন আচলতে আজি আমি বিশেষ বুলি এইটো কাৰণতে কৈছোঁ সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা এবিএমচু গোৰেশ্বৰ আঞ্চলিক কমিটিৰ উপ সভাপতি মুজিব আলী ডাঙৰীয়া আমাৰ নেমচুত বিটিআৰ নেমচুত যোগদান কৰিছে
আৰু লগতে আমাৰ পূবদেফেলি আঞ্চলিকৰ অন্যতম বিষয়ববী এজন আমাৰ মাজত উপস্থিত হৈছে, তেখেতেও আমাৰ সংগঠনত জইন কৰিছে। তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। দুগুণ উৎসাহেৰে আমি আমাৰ জাতিটোৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীক লগত লৈ পেলাই কি ধৰণে আমি আগুৱাই যাব পাৰোঁ, নিজৰ অঞ্চলটোৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক আমি শিক্ষাৰ জৰিয়তে বিশ্বৰ দৰবাৰত কি ধৰণে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেইবিলাক লক্ষ্য, সেইবিলাক উদ্দেশ্য লৈ পেলাই আমি অনাগত দিনত আমি কাম কৰিম বুলি ৰাইজৰ প্ৰতি আমি দায়িত্ব দায়বদ্ধতাৰে আমি প্ৰতিশ্ৰুতিবদ্ধ।